বোলো নমস্কাৰ, কি খবৰ বন্ধু বান্ধৱীসকল? আজি নতুন এটা ৰেচিপিত আপোনালোকক আকৌ লগ পাবলৈ আহিছোঁ। এয়া মই কাটি লৈছোঁ ৰঙালাও, এইটো টেঙা খাটৰ পৰা অনা বিৰাটেই টেষ্টি ৰেচিপিটো আপোনালোকৰ মাজত নবঢ়োৱাকৈ থাকিব নোৱাৰিলোঁ। মই শুকান মাছৰ লগত ৰঙালাও খাইছিলোঁ, খাবলৈ বিৰাটেই ভাল লাগিলে। ভাবিলোঁ পনীৰ লগত এইটো ৰেচিপি মই আগতো বনাই খাইছিলোঁ, কিন্তু শ্বেয়াৰ কৰা নাছিলোঁ। আজি সেয়ে শ্বেয়াৰ কৰি দিছোঁ। এইফালে পিঁয়াজ আৰু বিলাহী আৰু ৰঙালাওখিনি কাটি লৈছোঁ। আনফালে পেনখন এয়া গৰম কৰি তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিছোঁ তেজপাত আৰু জিৰা। আৰু তেজপাত জিৰাখিনি দিয়াৰ লগে লগে মই ইয়াত দি দিছোঁ পিঁয়াজ। এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াত দি দিম বিলাহী। অলপ ৰঙচুৱা ব্ৰাউনি কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, মইনো কেনেকৈ বনাইছোঁ চাওকচোন বাৰু আপোনালোকে। এয়া মই ৰঙালাওখিনি বিলাহীখিনি ইয়াত দি দিছোঁ, তাৰপিছতে ৰঙালাওখিনি দিম। দেখিছেনে, ইয়াত ৰঙালাও দিবৰ বাবে মই বিলাহীখিনি অলপ সিজি ল'ব দিছোঁ। এয়া অলপ গলি গ'লে মানে মই ইয়াত ৰঙালাওখিনি এড কৰি দিম। ধুনীয়াকৈ হৈ গৈছে, এয়া দেখিছেনে সিজি গৈছে। মই হেতাখনেৰে প্ৰেছ কৰি পেলাই ভাঙি দিছোঁ। আৰু এতিয়া মই ইয়াত ৰঙালাওখিনি দি দিছোঁ। এয়া ডাঙৰ ডাঙৰকৈ দিছোঁ যদিও কম সময়তে আৰু সহজতে গলি যাব। গেছৰ স্কিমটো কম কৰিলেই হৈ গ'ল। এয়া আৰু ইয়াত দি দিম এতিয়া মই এয়া ধনিয়া পাউডাৰ দিছোঁ, এয়া জিৰা পাউডাৰ দিছোঁ, আৰু ইয়াৰ পিছত দিম নিমখ আৰু হালধি। কোনে কোনে ৰঙালাও খাই ভাল পায় কমেণ্ট কৰিবচোন। এয়া দিলোঁ নিমখ আৰু হালধি। ৰঙালাও আৰু পনীৰ কোনো এইটো ৰেচিপি বনোৱা নাই, মই এবাৰ ফাৰ্ষ্ট বনাই দেখাইছোঁ। আৰু এয়া দিছোঁ নহৰু। এয়া নহৰুখিনি দি এয়া কম স্কিমত ভাজি ভাজি লৰাই আছোঁ। আৰু ইয়াতে ৰঙা জলকীয়াটো দিছোঁ কালাৰৰ বাবে। এইখিনি আৰু অলপ সময় ভজাৰ পিছতে এইখিনি গুড়ি হৈ যাব একেবাৰে। আৰু যি অংশ লাগি থাকিব হেতাৰে প্ৰেছ কৰি ভাঙি গুড়ি কৰি দিলেই হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ গলি গ'ল। আৰু কি কম খালে গম পাব, ৰঙালাওটো বিৰাটেই টেষ্টি। টেঙা খাটৰ ৰঙালাও বিৰাট টেষ্টি। মই টেঙা খাটৰ পৰা আনি খোৱা নাছিলোঁ, কিন্তু খাবলৈ বিৰাটেই টেষ্টি। মানে মই খোৱাঙৰ ৰঙালাও খাইছোঁ, মিঠা আলতীয়া, কিন্তু এইটো ৰঙালাওৰ টেষ্টটো অলপ বেলেগ লাগিলে, খাবলৈ বিৰাটেই ভাল লাগিলে। আৰু ইয়াত লগত লগত গলি যোৱাৰ কাৰণে মই ইয়াত পনীৰখিনি এড কৰি দিছোঁ। পনীৰখিনি এড কৰি অলপ সময় মই ভাজি ৰাখিম। এয়া দেখিছেনে অলপ লৰাই অলপ সিজিব দিছোঁ। পনীৰটো যিহেতু মই গোৱালাৰ পৰা লৈছোঁ, চিংচাপৰিৰ ওচৰৰে গোৱালা, ঘৰতে বনাই, তাৰ পৰাই লওঁ মই পনীৰটো। এয়া দেখিছেনে ডাঙৰ ডাঙৰ পিচ কৰি দিছোঁ। আৰু ইয়াত লগতে গৰম পানী দি দিছোঁ উতলিবৰ বাবে। গৰম পানী কৰি ৰাখিছিলোঁ, গৰম পানী দিলে সোৱাদ এটা বেলেগ হয়। আৰু এইখিনি উতল আহিলে মই নমাই ৰাখিম। বাই।